মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল এতিয়ালৈকে এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তাহাঁতক মই ক'ব বিচাৰিছোঁ তোমালোকে এইটো ভিডিঅ' চাই আৰামছে তোমালোকৰ এডমিট ঘৰতে ডাউনলোড কৰি প্ৰিণ্টাৰ সহায়ত প্ৰিণ্ট কৰি উলিয়াই তাত সহি এটা কৰি তোমালোকে পৰীক্ষাত লৈ যাব পাৰিবা কাম অন কি কৰিবা তোমালোকে দেখাই দিছোঁ ৰবা ফাৰ্স্ট অফ অল তোমালোকে এনেকে গুগল খুলি লবা তোমালোকৰ মোবাইলত তাৰ পিছত এই সাৰ্চ বাটন আছে নহয় ইয়াত তোমালোকে কৰিবা কি এই সাৰ্চ বাটনত গৈ তোমালোকে এবাৰ সাৰ্চ কৰিবা কি সাৰ্চ কৰিবা JNB এডমিট কাৰ্ড হয়তো চাব পাৰিছে ইয়াত লিখা আছে কি আছে ইয়াত JNB এডমিট কাৰ্ড এইটো তোমালোকে সাৰ্চ কৰিলা সাৰ্চ কৰাৰ লগে লগে এনেকা আহিব এনেকা আহাৰ লগে লগে তোমালোকে কৰিবা কি ইয়াত তোমালোকে চাব পাৰিছা এই প্ৰথম সাহিত্য নৱোদয়া বিদ্যালয় সমিতি এটা আছে নহয় এটা তোমালোকে ক্লিক কৰিবা এনেকে ক্লিক কৰিলা ক্লিক কৰাৰ লগে লগে আহি গল তাৰ পিছত তোমালোকৰ এইটো পেনেলত তোমালোকে চাব পাৰিবা এটা বস্তু যে click to download the admit card for class 6 JNBST 2025 আছে নহয় এটা তোমালোকে লৈ ললা তাৰপিছত এবাৰ ক্লিক কৰাচোন এতিয়া তোমালোকে ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে এইটো পেনেল তোমালোকৰ উইন্ডো খোল খাই যাব খোল খাই যোৱাৰ লগে লগে তোমালোকে চাবা তাৰ পিছত তোমালোকৰ এই প্ৰথমটো যে আছে কৈছো মানে just a minute এই প্ৰথম তোমালোকৰ হেৰিটো ইয়াত তোমালোকক ক্লিক কৰিব লাগিব তেনেহলে আমি ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে চাব পাৰিছা তোমালোকৰ কেনেকা এটা উইন্ডো খোল খালে এই উইন্ডোত তোমালোকে ইয়াত চাব পাৰিছা কি লিখা আছে যে ৰেজিষ্ট্ৰেচন নাম্বাৰ হয়নে তেনেহলে তলত তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো পুট কৰিবা তোমালোকে এপ্লিকেশন কৰোতে যি ৰেজিষ্ট্ৰেচন নম্বৰ পাইছিলা নহয় এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত পুট কৰিবা ফৰ এক্সাম্পল মই তোমালোকক দেখাই দি আছো ইয়াত এটা ৰেজিষ্ট্ৰেচন নম্বৰ মই লিখিম 0326 আচ্ছা 0326 লিখিলা নহয় পাঁচটা কিন্তু আছে ডিজিট 0200 0200 following 160 লিখিলা লিখাৰ পিছত তোমালোকে চাবা তলত কিন্তু আছে তোমালোকৰ ডেট অফ বাৰ্থ এখিনিতে চাইছা তোমালোকে ডেট অফ বাৰ্থ ফৰ এক্সাম্পল 170713 আছে নহয় ইয়াত কিন্তু 15 আছে তোমালোকে আগবাঢ়ি যাবা এনেকে গৈ আচ্ছা ৰবা তাৰপিছত এনেকে আগবাঢ়ি যোৱা আগবাঢ়ি গৈ থকা জানুৱাৰী আহিছে 14 তাৰপিছত তোমালোকৰ বেছি দেৰি নহয় 13 টো ক্লিক কৰি যাবা বেক ফালে ক্লিক কৰি গৈ থকা 14 আহিল জানুৱাৰী 13 এতিয়া তোমালোকৰ কোনটো মাহ ইয়াত আছে এইটো 7 তানে জুলাই মাহ তেনেহলে মই জুলাই মাহলৈ যাম এই জুলাইত আহিলো জুলাইৰ 17 তাৰিখ 17 আছে নহয় এই যে 17 মই ক্লিক কৰিলো হৈ গল তাৰ পিছত ইয়াত চাইছা তোমালোকে ইয়াত কি আছে ক্যাপচা আছে কি আছে ইয়াত এটো ক্যাপচা বুলি কোৱা হয় এই ক্যাপচাটো তোমালোকক ফিল আপ কৰিব লাগিব ইয়াত লিখা আছে 71 - 29 তেনেহলে কিমান হ'ব নিশ্চয় হ'ব ইয়াত 2 তাৰ পিছত ইয়াত 42 হ'ব নয়নে বাৰু 42 হ'ব মই 42 টো ইয়াত পুট কৰি আছো your answer is এটো 42 মই লিখিলো নহয় লিখাৰ পিছত আচ্ছা ইয়াত চাইছা তোমালোকে ধুনিয়াকে আহিছে ক্লিক here to
ডাউনলোড এডমিট কাৰ্ড আছে নহয় এতিয়া মই ইয়াত ক্লিক কৰি দিলোঁ আচ্ছা ইয়াত তোমালোকৰ মোবাইলত কেনেকৈ কিবা কিবি তোমালোকৰ এপ থাকিব পাৰে যিকোনো এটা এপ দি তোমালোকে খুলিব পাৰা ইয়াত মই ওপেন উইথ অকেন স্কেনাৰ আছে মই জাষ্ট ওয়ান্স ক্লিক কৰি দিলোঁ নহয় এতিয়া তোমালোকে ইয়াত চাব পাৰিছা এইখন খোল খাই গ'ল এইখন খোল খাই গ'ল নহয় খোল খাই যোৱাৰ পিছত তোমালোকে ইয়াত চাব পাৰিবা তোমালোকে এইটো তাৰ পিছত ডাউনলোড কৰি ল'বা ডাউনলোড কিদৰে কৰিব লাগে তোমালোকে হয়তো জানাই খোল খালে মানে ডাউনলোড হৈ গ'ল কিছুমান এপত খোল খোৱাৰ লগে লগে ডাউনলোড হৈ যায় এতিয়া ইয়াত তোমালোকে চাব পাৰিছা সিগনেচাৰ কোড কৰিবা আকৌ দেখাই দিছোঁ তোমালোকৰ এইটো চাইছা সিগনেচাৰ অফ দ্য কেণ্ডিডেট আছে নহয় ইয়াত লিখা এই সিগনেচাৰ অফ দ্য কেণ্ডিডেট তোমালোকে সিগনেচাৰ মাৰিলা আৰু তোমালোকৰ আৰামছে পৰীক্ষা হলত লৈ যাবা লৈ যোৱাৰ পিছত তোমালোকৰ ইয়াত চাবা এটা আকৌ আন এটা বস্তু আছে এই বস্তুটো তোমালোকে লক্ষ্য কৰিছানে সিগনেচাৰ অফ দ্য ইনভিজিলেটৰ তোমালোকৰ পৰীক্ষা হলত ইনভিজিলেটৰে চাই তাত সিগনেচাৰ কৰিব আৰু তোমালোকৰ টেনশ্যন ফ্ৰী এইদৰে তোমালোকে আৰামছে এডমিটখন ডাউনলোড কৰি অনায়াসে এক্সাম হললৈ তোমালোকে যাব পাৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল আৰু তোমালোকৰ পাৰ্চনেল যদি কিবা প্ৰব্লেম থাকে কোনো এটা টপিকছত ভাষা জ্ঞানে হওক নতুবা তোমালোকৰ ৰিজনিঙে হওক নতুবা তোমালোকৰ পাঠ্যগণিতে হওক তোমালোকে কমেণ্টত লিখিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ